হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অনলাইন এপ্লিকেশ্যন হৈ থকা আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো পোষ্ট ওলাইছিলে এছিষ্টেণ্টৰ 120টা ভেকেঞ্চিজ ওলাইছিলে, 120 ভেকেঞ্চি। তো তাৰে চিলেকশ্যন প্ৰচিডিয়াৰ, এক্সাম পেটাৰ্ণ, ঠিক আছে, মাৰ্কিং ছিষ্টেম আৰু লগতে ষ্টাডি মেটেৰিয়েলছ কি ফ'ল' কৰিব লাগিব সেইটোৰ ওপৰত আজিৰ ভিডিঅ'টো মই ডিটেইলছত যাম। তো ভিডিঅ'টো ভালকৈ চাওক, ঠিক আছে। তো এতিয়া প্ৰথমটো হ'ল চিলেকশ্যন প্ৰচিডিয়াৰ। চিলেকশ্যন প্ৰচিডিয়াৰটো আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এছিষ্টেণ্টৰ পোষ্ট আছে তাৰে দুটা ষ্টেজেছ থাকিব, ৰিটেন এক্সামিনেশ্যন, অবজেক্টিভ টাইপ আৰু পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভা হ'ব, ঠিক আছে। তো ৰিটেন এক্সামিনেশ্যনটো অবজেক্টিভ টাইপ হ'ব, মানে আপোনালোকৰ এটা কুৱেশ্যন থাকিব, মাল্টিপল চইচ কুৱেশ্যনছ আহিব। এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা বা 5টা অপশ্যন থাকিব, তাৰ ভিতৰত আপোনালোকে কাৰেক্ট এনচাৰটো চুজ কৰি মাৰ্ক কৰিব লাগিব। তো এইটো পেপাৰ বেছ এক্সামিনেশ্যন হ'ব, আপোনালোকে কম্পিউটাৰত পৰীক্ষা দিব নালাগে, পেপাৰ বেছ এক্সামিনেশ্যন হয়। আৰু এটা ইয়াতে কথা কৈ দিছোঁ, আপোনালোকে এইটো আছাম কোঅপাৰেটিভ এপেক্স বেংকটো IBPS, ক্লাৰিকেল, PO বা অন্যান্য ৰিজনেল ৰুৰেল বেংকছ বা অন্যান্য যিকোনো IBPS হওক বা SBI হওক, ঠিক আছে। তো সেইখিনি বস্তু IBPS, RRB সেইবিলাকৰ লগত একদমেই কানেকশ্যন নাই। তো ইয়াৰ গোটেই এক্সাম পেটাৰ্ণটো, চিলেবাছটো, এক্সাম পেটাৰ্ণটো একেই হ'ব পাৰে, অবজেক্টিভ টাইপ আৰু পাৰ্চনেল ইণ্টাৰভিউ, কিন্তু স্কিম অফ এক্সামিনেশ্যন বেচিকেলি এইটো পেপাৰ বেছ এক্সামিনেশ্যন হয়। আৰু লগতে কথাটো হ'ল যে ইয়াৰ চিলেবাছটো কমপ্লিটলি বেলেগ। তাৰ নিচিনাকৈ আপোনালোকে ইংলিছ ছেকশ্যনৰ বেলেগ এটা, ৰিজনিং, মেথছ তেনেকৈ পঢ়িব নালাগে। ইয়াতে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কাৰণে যি পঢ়ি আছে সেইখিনিয়ে পঢ়িব লাগিব। ইয়াতে কুৱেশ্যনো আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ নিচিনাই কুৱেশ্যন আহে। তো সেইটো কাৰণে বেংকৰ লগত আপোনালোকে কনফিউজ নহ'ব। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এক্সামত আপোনালোকে সেই তেনেকুৱা বেংকিং IBPS, RRB, IBPS ক্লাৰিকেল, IBPS PO, SBI PO, SBI ক্লাৰিকেল, তো সেইবিলাক নাপায়, ঠিক আছে। তেনেকুৱা ধৰণৰ পেটাৰ্ণ ইয়াতে নাপায়। তো সেইটো বস্তু ক্লিয়াৰ কৰি লৈছোঁ। আৰু এতিয়া চিলেবাছখনলৈ আহিছোঁ। চিলেবাছখনত এটা ছেকশ্যনত থাকে জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ। এতিয়া কুৱেশ্যন পেপাৰখন লাষ্ট টাইম আই থিংক 120 মাৰ্কছ নে 125 মাৰ্কছৰ আহিছিলে। একজেক্টলি কোনেও গম নাপায়, পেটাৰ্ণ কেতিয়াবা চেঞ্জ হ'ব পাৰে। লাষ্ট টাইম তেনেকুৱা হৈছিলে, তেওঁলোকৰ কোনো অফিচিয়েল পেটাৰ্ণ নাই। আৰু এইবাৰ চাগে মেবি 100 মাৰ্কছৰো হ'ব পাৰে বা 100টা কুৱেশ্যনছ আহিব পাৰে, 200 মাৰ্কছো হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ কথা, সেইকাৰণে প্ৰিচাইচলি একো ক'ব পৰা নাযায়। খালি চিলেবাছখন এনেকুৱা হ'ব, আছাম গভৰ্ণমেণ্টৰ নিচিনা চিলেবাছে হ'ব। বেংকিং চিলেবাছখন প্ৰপাৰলি ফ'ল' নকৰে ইয়াতে, ঠিক আছে। তো এইটো আছাম গভৰ্ণমেণ্ট আণ্ডাৰটেকিঙৰ বেংক হয়। তো এইটো প্ৰাইভেট নহয়, গভৰ্ণমেণ্টে হয়, খালি আছাম গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয়। পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'লে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, এইটো ষ্টেট গভৰ্ণমেণ্ট আণ্ডাৰটেকিং, ঠিক আছে। আছাম গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয়। আৰু ইয়াতে পে' স্কেলবিলাক সেই ষ্টেট গভৰ্ণমেণ্ট আণ্ডাৰটেকিঙৰ পে' স্কেলে আপোনালোকে পায়। এছিষ্টেণ্ট হিচাপে ইন এণ্ড চেলাৰী এৰাউণ্ড 20,000 to 30,000 আপোনালোকে পাব ষ্টাৰ্টিং। আৰু লগতে এটা জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ বুলি এটা ছেকশ্যন থাকিব। তাতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আছাম। তাৰপিছত বেংকিং এফেয়াৰ্ছ থাকিব, বেংকিং ৰিলেটেড টাৰ্মছ কিছুমান আহিব, ইম্পৰ্টেণ্ট বেংকিং কাৰেণ্ট এফেয়াৰ্ছ কিছুমান থাকিব পাৰে। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ থাকিবই তাতে, ঠিক আছে। ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, লিটাৰেচাৰ্ছ, ঠিক আছে, ৰাইটাৰ্ছৰ নাম, সেইখিনি বস্তু থাকিব। তাৰপিছত আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, এনভাইৰনমেণ্ট এণ্ড ইক'লজি, আৰ্ট এণ্ড কালচাৰ এক্সেট্ৰা, সেইখিনি অসমৰ ওপৰত থাকিব। ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন থাকিব। মই সেইটোৱে ক'লোঁ, এইটো বেংকৰ নিচিনা একদমেই নহয়। আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট বা যিকোনো APSC টাইপৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ নিচিনা ইয়াতে চিলেবাছটো ফ'ল' কৰে। জিঅ'গ্ৰাফী, ইক'লজি, এনভাইৰনমেণ্ট থাকিব। ইণ্ডিয়ান ইকনমি বা ইকনমিক্স থাকিব। কাণ্ট্ৰিজ, কেপিটেলছ আৰু কাৰেঞ্চিজ থাকিব। লাষ্ট টাইম যিসকলে পৰীক্ষা দিছিলে তেওঁলোকে গম পায় এক্সাম পেটাৰ্ণটো। কাণ্ট্ৰিজ, কেপিটেলছ আৰু কাৰেঞ্চিজ থাকিব। নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত কুৱেশ্যন আহিব পাৰে। জেনেৰেল ছায়েন্সৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, বটানী, জুলজি এক্সেট্ৰাৰ ওপৰত কুৱেশ্যনছ থাকিব। বেছিক কম্পিউটাৰ নলেজৰ ওপৰত এটা ছেকশ্যন থাকিব, তাতে কম্পিউটাৰ নলেজৰ ওপৰত কুৱেশ্যনছ আহিব। কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং থাকিব। কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং বেছিকলি সেই বেংকিং পেটাৰ্ণত নাহে। ইয়াতে জাষ্ট চিম্প্লিফিকেশ্যন, বদমাছ ফৰ্মুলা ইউজ কৰি পেলাই আপোনালোকে কিছুমান চিম্প্লিফিকেশ্যন চল্ভ কৰিব লাগিব। HCF, LCM সেইখিনি বস্তু আহিব। বহুত বেছি টান মেথডৰ কুৱেশ্যনছ নাহে। তাৰপিছত ইংলিছ, আছামিছ লেংগুৱেজ থাকিব। ইংলিছ, আছামিছ লেংগুৱেজত মেবি চাগে ইংলিছ বা অসমীয়া যিকোনো এটা আপোনালোকে চুজ কৰিব লাগিব। তাৰে 20টা 25টামান কুৱেশ্যনছ থাকিব, তাতে বেছিকলি গ্ৰামাৰখিনি আহিব, ঠিক আছে। তো এইখিনি হৈ গ'ল চিলেবাছ। আৰু এতিয়া আমি এটা ফুল কোৰ্চৰ কথালৈ আহিছোঁ। ফুল কোৰ্চটো হ'ল যে এপেক্স বেংক এছিষ্টেণ্ট 2024 ফুল কোৰ্চ এটা এভেইলেবল আছে মোৰ ওচৰত। আপোনালোকে এই কোৰ্চটো কিনিব পাৰে মোৰ পৰা, ঠিক আছে। তো এই কোৰ্চটোৰ কিনিবৰ কাৰণে মই আপোনালোকক গোটেইখিনি বস্তু দিছোঁ ডিটেইলছত। ইয়াতে চাওক, এতিয়া আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 কাৰণে মোৰ পৰা বহুতখিনিয়ে কোৰ্চ ক্ৰয় কৰিছিলে। তো তেওঁলোকৰ লগত এইখিনি বস্তু অলপ মিলিব, কাৰণ ইয়াতে তাৰ পৰাও বহুতখিনি মেটেৰিয়েলছ এভেইলেবল আছে। খালি ইয়াতে অকণমান এক্সট্ৰা কিছুমান মেটেৰিয়েলছ সোমাই গৈছে, লাইক ইংলিছ, আছামিছ গ্ৰামাৰ আৰু লগতে যোনখিনি বেংকিং এফেয়াৰ্ছ আছে সেইখিনি এক্সট্ৰাকৈ ইনক্লুডেড হৈছে। কোনোবাই যদি ADRE কোৰ্চটো মোৰ পৰা কিনিছে তেতিয়াহ'লে অকল বেংকিং এফেয়াৰ্ছ আৰু বাকী অন্যান্য যোনখিনি এক্সক্লুডেড মেটেৰিয়েলছ আছিলে ADRE, তো সেইখিনি বস্তু মোৰ পৰা ক্ৰয় কৰিব পাৰিব এটা এমাউণ্ট দি পেলাই।
কোনোবা যদি ইণ্টাৰেষ্টেড আছে ল'ব পাৰে আৰু বাকী আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চটোত থাকিব 20 ফুল চেপ্টাৰ্ছ থাকিব বেংকিং এৱাৰনেছ উইথ ছল্ভ MCQs থাকিব ঠিক আছে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব 2000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ ছ'চাইটি গোটেইখিনি থাকিব 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 1500+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2000+ MCQs থাকিব আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50টা MCQs থাকিব 50টাতকৈ বেছি MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত আৰু 150টা ছল্ভ কুৱেশ্যনছ অন মেথছ ৰিজনিং আৰু এপ্টিটিউড থাকিব ঠিক আছে 150টা অসম গভৰ্ণমেণ্টৰ যিমানখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে তাৰ পৰা 150টা একদম চিলেক্টিভ মেথছ ছল্ভ কৰা আছে ৰিজনিঙো থাকিব আৰু তাতে আপোনালোকে সেইখিনি পঢ়ি গ'লে মানে ৰিপিটেড কুৱেশ্যনছ হয় এপেক্স বেংকৰ কাৰণে কভাৰ হৈ যাব তো এইটো হেণ্ড ৰিটেন নোটছ হয় গোটেইখিনি আছে ছল্ভ উইথ এক্সপ্লেনেশ্যন ফৰ্মুলা চব দিয়া আছে 320টা MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত জেনেৰেল ছায়েন্স ইণ্ডিচেছ ফিজিক্স কেমেষ্ট্ৰি বটানী বায়'লজি জুলজি সেইখিনি থাকিব 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 110+ ছল্ভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত লাষ্ট টাইম আই থিংক কম্প্ৰিহেনশ্যন অহা নাছিলে এইবাৰ আহিব পাৰে 150টাতকৈ বেছি কুৱেশ্যনছ থাকিব আছামিজ লেংগুৱেজ আৰু গ্ৰামাৰৰ ওপৰত আৰু 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে এইখিনি বস্তু আপোনালোকে ইয়াতে ইনক্লুডেড আছে এই পেকেজটোত তো আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড হয় এই পেকেজটোৰ প্ৰতি তেতিয়াহ'লে 12000তকৈ বেছি ছল্ভ MCQs থাকিব গোটেই পেকেজটোত প্ৰাইচটো হ'ল 475 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক কণ্টেক্ট কৰি পেলাই জনাওক যে আমি এপেক্স বেংকৰ কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোক এই হোৱাটছএপ নাম্বাৰটোত মেছেজ এটা কৰি পেলাই জনাওক যে এপেক্স বেংকৰ কোৰ্চটো লাগে মই লগে লগে পে'মেণ্টৰ লিংক দি দিম আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে PDF ফৰ্মেটত গোটেইখিনি ষ্টাডি মেটাৰ্ছ আপোনালোকৰ হোৱাটছএপতে এভেইলেবল পাই যাব খালি ইয়াতে আৰু এটা কথা হৈছে প্ৰাইচটো 475 আৰু ইয়াতে আৰু এটা কথা কৈ দিছোঁ যে যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো নাম্বাৰত কাইণ্ডলি কল নকৰিব কলৰ কাৰণে সেইটো এভেইলেবল নহয় হোৱাটছএপতে আপোনালোকে মেছেজ দি পেলাই মোক যিকোনো ইনফৰমেশ্যন সুধিব পাৰিব আৰু এপেক্স বেংক লিমিটেড এপেক্স বেংক ৰিলেটেড আপোনালোকে এই ষ্টাডি মেটেৰিয়েলছখিনি মোৰ লগত ক্ৰয় কৰিব পাৰিব আৰু এইখিনি পঢ়ি গ'লে মোৰ দেন এনাফ আপোনালোকে বেছি কিতাপ আৰু কনচাল্ট কৰিবলগীয়া নহয় ঠিক আছে তো এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই দি দিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পেলাই বা কমেণ্ট ছেকশ্যনত গৈ পেলাই এই কোৰ্চটোৰ ডিটেইলছখিনি গম পাই পেলাই মোক হোৱাটছএপ কৰি পেলাই জনাওক যে কোৰ্চটো ল'ব বিচাৰোঁ বুলি তো এপেক্স বেংকৰ কাৰণে এইখিনি হৈ গ'ল আৰু লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টটো গৈ পেলাই এপেক্স বেংক লিমিটেড এই এছিষ্টেণ্টৰ পষ্টটোৰ লগত ৰিলেটেড সকলো ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ সেই প্লেলিষ্টটোতে পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোৰ আগত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম